সাফল্যৰ পিতৃ অনেক কিন্তু বিফলতা যাৰ সন্তান এই কথাটো হাই প্ৰফাইল কোঁৱৰপুৰীয়া মহন্ত পৰিয়ালৰ ক্ষেত্ৰতে ব্যৱহাৰ কৰিব পাৰিব। পৰিয়ালটোৰ কোনোবা এজন সদস্য ফচিলেই আনসকলে গা এৰা দিয়ে। কিছুদিন পূৰ্বে মৌ বিহু নামৰ অদ্ভুত গীতেৰে সৃজনী ভাষ্য মহন্তই অসমৰ বিহুক পৰ্ণলৈ পৰ্যবসিত কৰিছিল। আধুনিকীকৰণৰ নামত বিহুৰ পৰ্ণৰূপ প্ৰদৰ্শন কৰিছিল সৃজনীয়ে। JNUৰ শিক্ষাধাৰী বুলি আগতে সৃজনীক প্ৰশংসা কৰাসকলেও মোৰ পলুকা মৰাৰ সময়ত পলাইছিল শ্যাম কানু। তেওঁ ফেচবুকত কৈছিল, মোৰ ভতিজী হলেও সৃজনী ডাঙৰ ছোৱালী, গতিকে তেওঁ কৰা ভাল অথবা বেয়া কামৰ বাবে খুৰাক হিচাপে মই দায়বদ্ধ নহয়। তেতিয়াই শ্যাম কানুৰ যুক্তি ৰাইজে মানিও লৈছিল। ভতিজাকৰ ভুলৰ বাবে খুৰাকক গালি পৰাটো সমীচীন নহয় বুলি কৈছিল অসমৰ বাঘা বাঘা নেটিজেনে। সেইটো কথাই এইবাৰ সৃজনীয়েও উভতাই কৈ দিলে। খুন কা বদলা খুন সে লৈ সৃজনীয়ে পৰিহিয়ে শ্যাম কানুৰ বিষয়ে এডৰা ৰচনা লিখিলে। খুৰাকে জুবিনক কেনেকৈ ব্যৱহাৰ কৰিছিল সেইটো কথা স্পষ্টবাদী যুৱতী হিচাপে সৃজনী ভাষ্যই আগতেও প্ৰকাশ কৰাটো জৰুৰী আছিল। ৰাজ্যৰ বিভিন্ন সময়ত সৰব যুৱতী হিচাপে সৃজনীয়ে খুৰাকৰ কথা আগতেই জনোৱাহেঁতেন জুবিন গাৰ্গ সাৱধান হোৱাৰো থল আছিল। কিন্তু সৃজনীয়ে তেতিয়া নকলে। খুৰাকৰ গ্ৰহদোষ চলি থকা সময়তে তেওঁ বিস্ফোৰক ফেচবুক পোষ্টেৰেই ফালৰি কাটিলে। এইবোৰ কথা দেখিলে সাধাৰণ মধ্যবিত্ত পৰিয়ালৰ মানুহৰ মূৰ ঘূৰাই যাব। খুৰাকৰ দুখৰ বাবে ভতিজাক দোষী নোহোৱা, ভতিজাকৰ বাবে খুৰাকে দায়বদ্ধতা স্বীকাৰ নকৰাৰ দৰেই সংস্কৃতি সাধাৰণ অসমীয়া পৰিয়ালত নাই। কিন্তু হাই প্ৰফাইল মহন্ত পৰিয়ালত এইবোৰ কথা চলি থাকে। ৰাজ্যৰ সবাতোকৈ জ্ঞানী পৰিয়াল হিচাপেও বহুতে তেওঁলোকক স্বীকৃতি দিছে। গতিকে তেওঁলোকে কোৱা কথাবোৰ ধ্ৰুৱ সত্য বুলিয়ে এচাম লোকে আগৰে পৰা বিবেচনা কৰি আহিছে। সৃজনী ভাষ্যই ককৰ্থনা কৰা সময়ত শ্যাম কানুৰ বাবে আন এটা প্ৰশ্ন উত্থাপন কৰিবলৈ বিচাৰিছো। শেহতীয়া ভিডিঅ' বাৰ্তাত শ্যাম কানুৱে প্ৰকাশ কৰা মতে জুবিন গাৰ্গ আছিল নৰ্থ ইষ্ট ফেষ্টিভেলৰ ব্ৰেণ্ড এম্বেচাডৰ, অৰ্থাৎ জুবিনে মূলতঃ অনুষ্ঠানৰ বিষয়ে প্ৰচাৰ কৰিছিল। যদিহে ব্ৰেণ্ড এম্বেচাডৰেই আছিল, তেনেহলে জুবিনৰ ফিজ কিমান আছিল সেইটো এতিয়া শ্যাম কানুৱে ৰাজহুৱা কৰক। জুবিনে নৰ্থ ইষ্ট ফেষ্টিভেলৰ বিষয়ে প্ৰচাৰ কৰি কিমান টকা পাইছিল সেইটো প্ৰকাশ কৰাটো শ্যাম কানুৰ দায়িত্ব। সাফল্যৰ পিতৃ অনেক কিন্তু বিফলতা যাৰ সন্তান এই কথাটো হাই প্ৰফাইল কোঁৱৰপুৰীয়া মহন্ত পৰিয়ালৰ ক্ষেত্ৰতে ব্যৱহাৰ কৰিব পাৰিব। পৰিয়ালটোৰ কোনোবা এজন সদস্য ফচিলেই আনসকলে গা এৰা দিয়ে। কিছুদিন পূৰ্বে মৌ বিহু নামৰ অদ্ভুত গীতেৰে সৃজনী ভাষ্য মহন্তই অসমৰ বিহুক পৰ্ণলৈ পৰ্যবসিত কৰিছিল। আধুনিকীকৰণৰ নামত বিহুৰ পৰ্ণৰূপ প্ৰদৰ্শন কৰিছিল সৃজনীয়ে। JNUৰ শিক্ষাধাৰী বুলি আগতে সৃজনীক প্ৰশংসা কৰাসকলেও মোৰ পলুকা মৰাৰ সময়ত পলাইছিল শ্যাম কানু। তেওঁ ফেচবুকত কৈছিল, মোৰ ভতিজী হলেও সৃজনী ডাঙৰ ছোৱালী, গতিকে তেওঁ কৰা ভাল অথবা বেয়া কামৰ বাবে খুৰাক হিচাপে মই দায়বদ্ধ নহয়। তেতিয়াই শ্যাম কানুৰ যুক্তি ৰাইজে মানিও লৈছিল। ভতিজাকৰ ভুলৰ বাবে খুৰাকক গালি পৰাটো সমীচীন নহয় বুলি কৈছিল অসমৰ বাঘা বাঘা নেটিজেনে। সেইটো কথাই এইবাৰ সৃজনীয়েও উভতাই কৈ দিলে। খুন কা বদলা খুন সে লৈ সৃজনীয়ে পৰিহিয়ে শ্যাম কানুৰ বিষয়ে এডৰা ৰচনা লিখিলে। খুৰাকে জুবিনক কেনেকৈ ব্যৱহাৰ কৰিছিল সেইটো কথা স্পষ্টবাদী যুৱতী হিচাপে সৃজনী ভাষ্যই আগতেও প্ৰকাশ কৰাটো জৰুৰী আছিল। ৰাজ্যৰ বিভিন্ন সময়ত সৰব যুৱতী হিচাপে সৃজনীয়ে খুৰাকৰ কথা আগতেই জনোৱাহেঁতেন জুবিন গাৰ্গ সাৱধান হোৱাৰো থল আছিল। কিন্তু সৃজনীয়ে তেতিয়া নকলে। খুৰাকৰ গ্ৰহদোষ চলি থকা সময়তে তেওঁ বিস্ফোৰক ফেচবুক পোষ্টেৰেই ফালৰি কাটিলে। এইবোৰ কথা দেখিলে সাধাৰণ মধ্যবিত্ত পৰিয়ালৰ মানুহৰ মূৰ ঘূৰাই যাব। খুৰাকৰ দুখৰ বাবে ভতিজাক দোষী নোহোৱা, ভতিজাকৰ বাবে খুৰাকে দায়বদ্ধতা স্বীকাৰ নকৰাৰ দৰেই সংস্কৃতি সাধাৰণ অসমীয়া পৰিয়ালত নাই। কিন্তু হাই প্ৰফাইল মহন্ত পৰিয়ালত এইবোৰ কথা চলি থাকে। ৰাজ্যৰ সবাতোকৈ জ্ঞানী পৰিয়াল হিচাপেও বহুতে তেওঁলোকক স্বীকৃতি দিছে। গতিকে তেওঁলোকে কোৱা কথাবোৰ ধ্ৰুৱ সত্য বুলিয়ে এচাম লোকে আগৰে পৰা বিবেচনা কৰি আহিছে। সৃজনী ভাষ্যই ককৰ্থনা কৰা সময়ত শ্যাম কানুৰ বাবে আন এটা প্ৰশ্ন উত্থাপন কৰিবলৈ বিচাৰিছো। শেহতীয়া ভিডিঅ' বাৰ্তাত শ্যাম কানুৱে প্ৰকাশ কৰা মতে জুবিন গাৰ্গ আছিল নৰ্থ ইষ্ট ফেষ্টিভেলৰ ব্ৰেণ্ড এম্বেচাডৰ, অৰ্থাৎ জুবিনে মূলতঃ অনুষ্ঠানৰ বিষয়ে প্ৰচাৰ কৰিছিল। যদিহে ব্ৰেণ্ড এম্বেচাডৰেই আছিল, তেনেহলে জুবিনৰ ফিজ কিমান আছিল সেইটো এতিয়া শ্যাম কানুৱে ৰাজহুৱা কৰক। জুবিনে নৰ্থ ইষ্ট ফেষ্টিভেলৰ বিষয়ে প্ৰচাৰ কৰি কিমান টকা পাইছিল সেইটো প্ৰকাশ কৰাটো শ্যাম কানুৰ দায়িত্ব।